তিনিচুকীয়াত প্ৰতিবাদ জাতীয় দল সংগঠনৰ কেইবাটাও সংগঠনৰ উদ্যোগত প্ৰতিবাদী বাইক ৰেলী খিলঞ্জীয়া লোকক সুৰক্ষা প্ৰদানৰ দাবীৰে সমদল প্ৰতিবাদকাৰী বহিৰাগত লোকে খিলঞ্জীয়া লোকক আক্ৰমণ কৰাৰ অভিযোগ বহিৰাগত ব্যৱসায়িক সকিয়নি প্ৰতিবাদকাৰী খিলঞ্জীয়াক তুচ্ছ তাচ্ছিল্য আৰু দুৰ্ব্যৱহাৰ নকৰিবলৈ সকিয়নি আমি তিনিচুকীয়াৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় খিলঞ্জীয়া সংগঠনসমূহে আমি একত্ৰিত হৈ আজি বাইক ৰেলী যোগেদি গোটেই সমগ্ৰ তিনিচুকীয়া চহৰখন আমি পৰিভ্ৰমণ কৰি এটা কথা সকীয়াই দিব বিচাৰিছো। অসম চৰকাৰক সকীয়াই দিব বিচাৰিছো, ভাৰত চৰকাৰক সকীয়াই দিব বিচাৰিছো, ইয়াত বসবাস কৰা অনা খিলঞ্জীয়া লোকসকলক সকীয়াই দিব বিচাৰিছো যে ইয়াত আপোনালোকে যি তিনিচুকীয়া চহৰখনত নিত্য নৈমিত্তিকভাৱে আপোনালোকে বিভিন্ন ধৰণৰ কুকৰ্ম কৰি আপোনালোকে ইয়াত এটা অপ্ৰীতিকৰ পৰিস্থিতিত আপোনালোকে সৃষ্টি কৰি তিনিচুকীয়াৰ পৰিৱেশ যি বিনষ্ট কৰিছে, ইয়াৰ পাছৰ পৰা আপোনালোকে যাতে এনেকুৱা ধৰণৰ পৰিৱেশ বিনষ্ট কৰা কাৰ্যসূচী গ্ৰহণ নকৰে। অন্যথা কিন্তু খিলঞ্জীয়া লোকসকলক আমি লগত লৈ আজি আমি খিলঞ্জীয়া জাতীয় জনগোষ্ঠীয় লোকসকলৰ আচলতে ওলাইছো। ইয়াৰ পাছত কিন্তু আমি ইয়াত বসবাস কৰা প্ৰতিজন বহিৰাগত প্ৰতিজন আমি হাতত আমি অন্য পন্থাৰে হ'লেও আমি ইয়াৰ পৰা খেদি পঠিয়াবলৈ বাধ্য। আজি তেখেতসকলক প্ৰথমবাৰৰ